Hello everyone, welcome back to our YouTube channel. আজিৰ ভিডিঅ'টোত আমি পাৰ্চেন্টেজ উলিওৱাৰ এটা শৰ্ট মেথড শিকিম। এই শৰ্ট মেথডটোৰ দ্বাৰা আপোনালোকে পাৰ্চেন্টেজৰ মই দিয়া এই টাইপ কেইটাৰ ভিতৰত প্ৰবলেম আপোনালোকে সলভ কৰিব পাৰিব আৰু মই আপোনালোকক ভিডিঅ'টোত লগতে দেখাই দিম যে যোৱাবাৰ এডিআৰিত এই কেইটা প্যাটাৰ্নৰ দুটা কোৱেশ্চন আহিছিলে গোটেই কেইখন পেপাৰত মিলাই লৈ পিনি। আপোনালোকৰ পাৰ্চেন্টেজৰ এইটো ট্ৰিক্স সবতে ইউজ হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব আৰু এই গোটেই কেইটা টাইপতে আপোনালোকে পাৰ্চেন্টেজটো এই শৰ্ট মেথডটো পাৰ্চেন্টেজৰ লগাব পাৰিব। তো প্ৰথম কোৱেশ্চনটো আপোনালোকে চাই লওক কি আছে যে 200ৰ 20% সমান কিমান অৰ্থাৎ 20% অফ 200 এটো এটা হল প্ৰথম প্যাটাৰ্নৰ কোৱেশ্চন কেইটা দেখিবলৈ একে আপোনালোকে বুজাটো বহুত বেছি কঠিন নহব আৰু সেকেন্ড কোৱেশ্চনটোত কি দিছে 2ৰ 400% সমান কিমান হ'ব অৰ্থাৎ 400% অফ 2 আৰু সেকেন্ড কোৱেশ্চনটোত দিছে যে 8ৰ 4% সমান কিমান হ'ব অৰ্থাৎ 4% অফ 8 কিমান সুধিছে আমাক আৰু নেক্সটটো ইম্পৰ্টেন্ট হয় যে 0.2ৰ 0.2%ৰ সমান কিমান হ'ব অৰ্থাৎ 0.2% অফ 0.2 কিমান আমাক উলিয়াব দিছে। তো আহক আমি এইকেইটা শৰ্ট মেথডেৰে সলভ কৰোঁ। আপোনালোকে বহি এখন লৈ লৈ ট্ৰিকটো লিখি ল'ব। এতিয়া আমি প্ৰথম কোৱেশ্চনটো চাওঁ। প্ৰথম কোৱেশ্চনটো আমাক কি দিছে যে 200ৰ 20% কিমান সুধিছে। আমাক সুধিছে কিমান যে 200 অফ 20% আমাক কিমান সুধিছে। সো আমি প্ৰথম কোৱেশ্চনটো চাওঁ। প্ৰথম কোৱেশ্চনটো আমাক দিছে যে 20% অফ 200 ঠিক আছে। যেতিয়া আমাক পাৰ্চেন্টেজত এনেদৰে মাজত অফ থাকে বা ৰ শব্দটো দিয়া হয় আমি কেনেকৈ সলভ কৰিম। আপোনালোকে যেটো ট্ৰেডিশনাল মেথড আছে ট্ৰেডিশনাল মেথডটোত সিধাই নাযাব যে পাৰ্চেন্টেজটো আমি তলত 100 দি দিওঁ। আপোনালোকে প্ৰথমতে এই শৰ্ট মেথডটোত মাল্টিপ্লিকেশ্যন কৰিব অৰ্থাৎ 20ৰে আপোনালোকে 2ক মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব আপোনালোকৰ 4000 হৈ যাব। যেটো তিনটা শূন্য আছে এটোৱে পূৰণ কৰি লৈ পিনি পিছত এই তিনটা শূন্য দি দিলে হৈ যাব আৰু আমি পাৰ্চেন্টেজ যেহেতু আমি উলিয়াবলৈ লৈছো আপোনালোকে কি কৰিব যে সংখ্যাটোৰ শেষৰ ফালৰ পৰা দশমিক পইণ্টটো যেটো ডেসিমেল পইণ্ট থাকে আমাৰ ডেসিমেল পইণ্টটো আপোনালোকে দুটাৰ আগত দি দিব অৰ্থাৎ এটা দুটা ইয়াৰ আগত দশমিক পইণ্টটো দি দিব। গতিকে সমান কিমান হ'ব আমাৰ 40 হৈ যাব কাৰণ দশমিকৰ পাছত যিকেইটা শূন্য থাকে সেইকেইটা সিগনিফিকেন্ট ফিগাৰ নহয়। আপোনালোকে যদি মেথছত ভালদৰে পঢ়িছে তেতিয়া গম পাব সেইকেইটা তাৎপৰ্যমূলক সংখ্যা নহয় বুলি ক'ব চাগে অসমীয়াত আপোনালোকৰ। গতিকে এই শূন্য দুটা দশমিকৰ পিছত এৰি দিব পাৰি। গতিকে 20% অফ 200 হ'ব আমাৰ 40। আপোনালোকে যেতিয়া মানে স্পিড কৰিব পাৰিব আপোনালোকে এটা মেথড চাই লওক। যেতিয়া এইকেইটা পূৰণ কৰি দিব পূৰণ কৰি দিলে কিমান হৈ যাব 2 দুগুণ 4 হৈ গুচি যাব আৰু আপোনালোকে পূৰণ নকৰা আগতে যি দুটা শূন্য কাটি ল'ব পাৰে কাৰণ আমি দশমিক দিওঁতে যেহেতু দুটা শূন্য আঁতৰি গুচি যাব। পিছৰকেইটা প্ৰবলেম কৰোঁতে অকণমান মেথডটো অলপ বেলেগ হ'ব। মই আপোনালোকক স্পিড কৰিবলৈ কাৰণে এইটো শিকাইছোঁ যে প্ৰথমতে আপোনালোকে দুটা শূন্য বাদ দিব যদিহে মানে শূন্য দিয়া থাকে সংখ্যা কেইটাত ঠিক আছে দুটাতকৈ বেছি সংখ্যা দিয়া থাকে বা দুটা সংখ্যা দিয়া থাকে তেতিয়া আপোনালোকে সেই দুটা সংখ্যাটো ডাইৰেক্ট এলিমিনেট কৰি দিব অৰ্থাৎ এই দুইটো বাদ দিলে ইয়াক পূৰণ কৰি দিলে কিমান হৈ যাব আমাৰ 40 ডাইৰেক্ট ওলাই যাব মানে দুটা শূন্য আগতে আপোনালোকে এলিমিনেট যদি কৰি দিয়ে ঠিক আছে। এতিয়া আমি পিছৰ কোৱেশ্চনটো আহোঁ। আমাক পিছৰ কোৱেশ্চনটো কি দিয়া আছিলে পিছৰ কোৱেশ্চনটো দিয়া আছিলে আমাক 2ৰ 400% সমান কিমান হ'ব আমাক ইয়াৰ সমান কিমান হ'ব সুধিছে ঠিক আছে। সমান কিমান হ'ব অৰ্থাৎ আমাক 400% অফ 2 সুধিছে। ইয়াতো কি কৰিবলৈ কৈছো মই আপোনালোকক যেহেতু শূন্য দুটা আছে বা দুটাতকৈ বেছি থাকিলেও আপোনালোকে এই ওপৰ মেথডটো ইউজ কৰিব পাৰিব। দুটা শূন্য আপোনালোকে লগে লগে এলিমিনেট কৰি দিব আৰু 2য়ে 4ক পূৰণ কৰিলে কিমান হৈ গ'ল 8 হৈ গুচি গ'ল অৰ্থাৎ ইয়াৰ আনসাৰটো 8 হ'ব অৰ্থাৎ 2ৰ 400% সমান 8। আপোনালোকে গম পালে কিমান স্পিডত কৰিব পাৰিলে। আপোনালোকে যদি ট্ৰেডিশনাল মেথডটো গ'লহেঁতেন কি কৰিব লগা হ'লহেঁতেন চাওক 400% মানে 400% অফ 2 আপোনালোকে কি কৰিব 400টো লিখি পাৰ্চেন্টেজ ঠাইত আপোনালোকে জানে আমি যদি ফ্ৰেকশনলৈ লৈ যাওঁ তলত 100ৰে ডিভাইড কৰিব লাগে ইয়াক অফৰ ঠাইত মাল্টিপ্লিকেশ্যন লিখি আমি 2টো এজ ইট ইজ লিখি দিব লাগে। ইয়াকো যদি আমি কৰোঁ কিমান হৈ যাব একেটাই হৈ গুচি গ'ল 8ই ওলালে। গতিকে যেতিয়া দুটা শূন্য বা তাতকৈ বেছি শূন্য দিয়া থাকে আপোনালোকে দুটা সংখ্যা বা দুটা জিৰ' এলিমিনেট কৰি দিব আৰু মাল্টিপ্লিকেশ্যন কৰি দিব তেতিয়া আপোনালোকে আনসাৰটো পাই যাব ঠিক আছে। এতিয়া আমি পিছৰ কোৱেশ্চনটো চাওঁ। পিছৰ কোৱেশ্চনটোত আমাক সুধিছে যে 8ৰ 4% সমান কিমান সুধিছে আমাক ঠিক আছে অৰ্থাৎ 4% অফ আমাক 8 সুধিছে। আমি এইটো কেনেকৈ কৰিম ঠিক একেটাই বস্তু আপোনালোকে মাল্টিপ্লিকেশ্যন কৰিব আৰু মই প্ৰথমতে ওপৰত কিটো কৈছিল যে আপোনালোকে লাষ্টৰ পৰা দুটা ডিজিট বাদ দি আপোনালোকে ডেসিমেল পইণ্টটো প্লেস কৰি দিব ঠিক আছে। ইয়াতো একেটাই আমাক 4% অফ 8 সুধিছে অৰ্থাৎ 8ৰ 4% সমান সুধিছে। গতিকে আমি কি কৰিম 8 আৰু 4 পূৰণ কৰি দিম 32 হৈ গুচি গ'ল। আৰু মই কি কৈছিলোঁ প্ৰথম হেইটোত অংকটোত কৈছিলোঁ যে আপোনালোকে ডেসিমেল পইণ্টটো শেষৰ পৰা দুটা ডিজিট বাদ দি প্লেস কৰি দিব
অৰ্থাৎ এইটো হ'ল প্ৰথম ডিজিট আৰু এইটো ছেকেণ্ড ডিজিট, গতিকে ইয়াত আমি দশমিকটো প্লেচ কৰি দিম। গতিকে আনচাৰ হৈ যাব আমাৰ 0.32 বা 0.32 বুলি আপোনালোকে ইয়াৰ আনচাৰ কৰিব পাৰে। ঠিক আছে, এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পিছৰ প্ৰশ্নটোত আমাক সুধিছে যে 0.2ৰ 0.2 শতাংশৰ সমান কিমান আমাক সুধিছে, অৰ্থাৎ 0.2% অফ 0.2 সুধিছে। ঠিক আছে, এই ক্ষেত্ৰতো কি কৰিব আপোনালোকে, প্ৰথমতে পাৰ্চেণ্টেজ দিলে গম পাবই যে শ্বৰ্ট মেথড এপ্লাই কৰিবলৈ আপোনালোকে সংখ্যাকেইটা মাল্টিপ্লাই কৰি দিব। অৰ্থাৎ 0.2 × 0.2 কিমান হ'ব, 0.2 × 0.2 আপোনালোকেতো মুখতে কৰিব পাৰে, মই জাষ্ট শিকাই দিছোঁ কাৰণ কিছুমানে নাজানিবও পাৰে। চ' 0.2 0.2 পূৰণ কৰিলে আপোনালোকে 4 পালে, প্ৰথমতে পইণ্টটো বাদ দিলে, মনতে ধৰি লওক আৰু পইণ্টটো বাদ দিলোঁ বুলি। তাৰপিছত আপোনালোকে কি কৰিব, 2 য়ে 2 পূৰণ কৰি দিলে 4 হৈ গুচি গ'ল। যিহেতু দশমিক সংখ্যা, প্ৰথমটোত দশমিকৰ সোঁহাতে এটা আছে আৰু দ্বিতীয়টোতো দশমিকৰ সোঁহাতে এটা আছে, কিন্তু যিহেতু আপোনালোকে পূৰণ কৰিছে, গতিকে দশমিকৰ সোঁহাতে আপোনালোকৰ আল্টিমেটলি দুটা ডিজিট থাকিব লাগিব, অৰ্থাৎ 0.04 হ'ব ইয়াৰ আনচাৰটো। এই 0টো আপোনালোকে নক'বও পাৰে, কিন্তু আপোনালোকে এইটো মনত ৰাখক যে 0.2টোত দশমিকৰ সোঁহাতে এটা ডিজিট আছে আৰু ছেকেণ্ডটো এজ ইট ইজ 0.2ৰ দশমিকৰ সোঁহাতে এটা ডিজিট আছে। গতিকে আপোনালোকে যেতিয়া আল্টিমেটলি পূৰণ কৰিব, তেতিয়া আপোনালোকৰ আনচাৰটোত দশমিকৰ সোঁহাতে ডিজিট দুটা থাকিব, অৰ্থাৎ ইয়াৰ আনচাৰ কিমান হৈ যাব, আমাৰ আনচাৰ নহয়, ইয়াৰ মাল্টিপ্লিকেশ্যনটো হৈ যাব 0.04। কিন্তু আপোনালোকক মই প্ৰথমটোত কি কৈছিলোঁ যে যোনটো আপোনালোকে মাল্টিপ্লিকেশ্যন কৰি ৰিজাল্ট পাব, তাৰ সোঁহাতে দুটা ডিজিট এৰি লৈ পিনি আপোনালোকে এই ডেচিমেল পইণ্টটো প্লেচ কৰিব লাগিব। আমি চাওক, এইটো পূৰণ কৰি পাইছিলোঁ 4000 আৰু আমি আল্টিমেটলি যেতিয়া আনচাৰটো লিখিছিলোঁ, সোঁহাতৰ পৰা আমি দশমিকৰ পইণ্টটো দুটা ডিজিট এৰি লৈ পিনি প্লেচ কৰিছিলোঁ। আৰু এইটো কুৱেশ্যনটোত আমি মাল্টিপ্লিকেশ্যনৰ ৰিজাল্টটোহে, অৰ্থাৎ 0.2 আৰু 0.2 মাল্টিপ্লিকেশ্যন কৰিহে 0.04 পাইছোঁ। কিন্তু আমি যেতিয়া ইয়াৰ আনচাৰটো লিখিম, 0.2ৰ 0.2% লিখিম, এইটো সংখ্যাটো গোটেইটো সংখ্যাটোৱে এইটো হৈ গ'ল, মানে মাল্টিপ্লিকেশ্যনটো হৈ গ'ল 0.04। আনচাৰটো লিখোঁতে আমি এই সংখ্যাটোৰ দুটা ঘৰ এৰি লৈ পিনি আমি আকৌ দশমিক পইণ্টটো প্লেচ কৰিব লাগিব। আনচাৰটো কি হ'ব তেতিয়া, 0.004 হ'ব আনচাৰটো। এই দুটা 0 আমি বেছিকৈ দিব লাগিব। এইটো আপোনালোকে মনত ৰাখি ল'ব, যেতিয়া দুইটা সংখ্যাতে উলিয়াবলগীয়া পাৰ্চেণ্টেজৰ দুইটা সংখ্যাতে দশমিক পইণ্টটো থাকে, যোনটো ৰিজাল্টটো পাব, সেই ৰিজাল্টটো এৰি লৈ পিনি আপোনালোকে আকৌ দুটা 0 বেছিকৈ দিব লাগিব। ঠিক আছে, যদি নাজানিলে আপোনালোকে কমেণ্ট কৰিব, মই আকৌ এবাৰ বুজাই দিম। আৰু মই যদি তেনেকৈ আৰু এটা এক্সাম্পল লওঁ, আপোনালোকক যদি সোধে 100% অফ 1000 কিমান হ'ব যদি আমাক যদি সোধে, কি কৰিম, প্ৰথমতে কৈছিলোঁ মই, যিকোনো দুটা সংখ্যাৰ পৰা আপোনালোকে মানে যিকোনো এটা সংখ্যাৰ পৰা দুটা ডিজিট বাদ দিব। এইটো বাদ দিলে ইয়াত 10 থাকিলে আৰু 100 থাকিলে, এইটো পূৰণ কৰি দিলে কিমান হৈ যাব, 1000 হ'ব। ঠিক আছে, 100% অফ 1000 আপোনালোকৰ দুটাতকৈ বা দুটা বা তাতকৈ যদি বেছি শূন্য দিয়া থাকে, আপোনালোকে যিকোনো দুটা সংখ্যাৰ পৰা দুটা শূন্য এলিমিনেট কৰি মাল্টিপ্লিকেশ্যন কৰি দিলে আনচাৰটো ওলাই যাব। অৰ্থাৎ ইয়াৰ আনচাৰ আছিলে 400। আপোনালোকে অপশ্যনটো মিলাই চাই লওক। ঠিক আছে, 400 অপশ্যনত আছে। তো ইমানটোৱে আছিলে ভিডিঅ'টো। আপোনালোকে যদি শেষলৈকে চাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।